ক'ত ভ্ৰমণ কৰিলে কেদাৰনাথতকৈ বেছি ফল পাব? ক'ত পূজা কৰিলে কেদাৰনাথতকৈ 7 গুণ বেছি ফল পাব? আমি আপোনাক জনাম সবিশেষ। কাশীৰ সেই প্ৰাচীন মন্দিৰ য'ত ভ্ৰমণ কৰিলে কেদাৰনাথ ধামতকৈ 7 গুণ বেছি ফল পাব। কাশীক ভগৱান শিৱৰ নগৰ বুলি কোৱা হয়। ইয়াত ভগৱান শিৱৰ বহুতো প্ৰাচীন মন্দিৰ আছে। ইয়াৰ এটা মন্দিৰ আছে য'ত ভ্ৰমণ কৰাটো কেদাৰনাথ ধামৰ ভ্ৰমণৰ সমতুল্য বুলি গণ্য কৰা হয়। ভগৱান ভোলেনাথ নগৰ বাৰাণসীত ভগৱান শিৱৰ মন্দিৰ আছে, যাৰ বিষয়ে বিশ্বাস কৰা হয় যে এই মন্দিৰ ভ্ৰমণ কৰিলে কেদাৰনাথ ধামতকৈ 7 গুণ বেছি গুণগত ফলাফল পোৱা যায়। এই মন্দিৰটো ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। বাৰাণসীক ভগৱান শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। ইয়াত ভোলেনাথ বিভিন্ন ৰূপত উপস্থিত আছে, য'ত আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হৈছে বিশ্বেশ্বৰ ধাম, বাবাৰ কাশী বিশ্বনাথ মন্দিৰ। ত্ৰিলোচন মহাদেৱ, তিলভণ্ডেশ্বৰ মহাদেৱ আৰু কেদাৰনাথ ধামতকৈও অধিক গুণ প্ৰদান কৰা কেদাৰেশ্বৰ মহাদেৱ মন্দিৰ আছে। সোণাপুৰা পথৰ সমীপৰ কেদাৰঘাটত অৱস্থিত কেদাৰেশ্বৰ মন্দিৰ বাৰাণসীৰ অন্যতম প্ৰাচীন পবিত্ৰ স্থান। কোৱা হয় যে ইয়াতেই শিৱলিংগৰ আৱিৰ্ভাৱ হৈছিল। ইয়াত ভ্ৰমণ কৰিলে কেদাৰনাথ ধামতকৈও 7 গুণ বেছি গুণগত ফলাফল পোৱা যায় বুলিও বিশ্বাস কৰা হয়। আন মন্দিৰৰ তুলনাত মন্দিৰৰ পূজা পদ্ধতিও বেলেগ। ইয়াত ব্ৰাহ্মণসকলে চিলাই নোহোৱা কাপোৰ পিন্ধি 4 ঘণ্টীয়া আৰতি কৰে। একে সময়তে বেলপাত, গাখীৰ আৰু গংগা পানীৰ লগতে এই শিৱলিংগত খিচিৰি আগবঢ়োৱা হয়। বিশ্বাস কৰা হয় যে ভগৱান শিৱ নিজেই ইয়াত প্ৰসাদ গ্ৰহণ কৰিবলৈ আহে। কাশীৰ এই শিৱলিংগৰ অনেক মহাত্ম্য আছে। এই শিৱলিংগ সাধাৰণতে দেখা পোৱা আন শিৱলিংগৰ দৰে নহয়। ইয়াক 2টা ভাগত বিভক্ত। এটা অংশত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতী উপস্থিত। আনটো অংশত ভগৱান নাৰায়ণ তেওঁৰ পত্নী মাতৃ লক্ষ্মীৰ সৈতে আছে। পৌৰাণিক বিশ্বাস অনুসৰি মাদান্তা ঋষিৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱ ইয়াত আৱিৰ্ভাৱ হৈছিল। ভগৱান শিৱই কৈছিল যে 4 যুগত ইয়াৰ 4টা ৰূপ থাকিব। ই সত্য যুগত নৱৰত্নময়, নেত্ৰত সোণালী, দাবৰত ৰূপ আৰু পুল্যগত শিল হৈ শুভ মনোকামনা পূৰ্ণ কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ টাইমছ।